দুৰ্ভগীয়া শ্ৰমিক পৰিয়ালৰ ন্যায় প্ৰাপ্তিৰ যুঁজত বিধি পথালি অগপ বিষয়ববীয়াৰ অধিবক্তা হৈও ভেঙুচালি আইনক ললিত গণ্ডিয়াৰ মৃত্যু নহয় এয়া আছিল হত্যাকাণ্ড জীপাল শ্ৰমিক আদালতত গোচৰ ৰুজু কৰিবলৈ সাজু মৃত ললিত গণ্ডিয়াৰ পৰিয়াল এটা দুৰ্ভগীয়া পৰিয়ালৰ ন্যায় প্ৰাপ্তিৰ যুঁজত বিধি পথালি দিয়াৰ চেষ্টা কৰিছে অগপ দলৰ এগৰাকী বিষয়ববীয়াই ৰাইজৰ পক্ষত থকাৰ মিছা আশ্বাসেৰে বিপথে পৰিচালিত কৰাৰ চেষ্টা দুৰ্ভগীয়া পৰিয়ালটোক প্ৰাপ্য ন্যায্য প্ৰদানৰ পৰিৱৰ্তে মিলা মিছাৰে বিষয় নিষ্পত্তিৰ অভিসন্ধিত নামি পৰিছে একাংশ লোক বিগত 15 জুলাইত বোকাখাটৰ লখৌজানস্থিত এক্সপ্ল'টেক ইণ্ডিয়া নামৰ গাড়ীৰ টেংকি নিৰ্মাণ কৰা কাৰখানাটোত কৰ্মৰত অৱস্থাতেই টেংকিৰ প্ৰচণ্ড বিস্ফোৰণ ঘটি ললিত গণ্ডিয়া নামৰ এগৰাকী শ্ৰমিকৰ কৰুণভাৱে মৃত্যু হৈছিল কেৱল নিজৰ মুনাফাৰ স্বাৰ্থত শ্ৰমিকৰ নিৰাপত্তাৰ সামান্যতমো ব্যৱস্থা নকৰাকৈ NK হাজৰিকা নামৰ ব্যক্তিজনৰ মালিকী স্বত্বত থকা উক্ত প্ৰতিষ্ঠানটোৱে শ্ৰম আইন উলংঘা কৰি নিয়োজিত কৰি ৰাখিছিল শ্ৰমিকসকলক তাৰে পৰিণতিত 15 জুলাইত কৰুণভাৱে মৃত্যুক সাৱটি লৈছিল ললিত গণ্ডিয়া নামৰ শ্ৰমিকজন ইয়াৰ পাছতেই শ্ৰমিক আইন অনুসৰি প্ৰাপ্য ক্ষতিপূৰণৰ দাবী কৰোঁতেই মালিক পক্ষৰ হৈ ওকালতিত নামি পৰিছে অগপ দলৰ বিষয়াগৰাকীয়ে এই অভিযোগ উত্থাপন কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই আৰু দুৰ্ভগীয়া পৰিয়ালটোৱে টেংকিত কাম কৰা অৱস্থাত তেওঁ মানে কোনো হেৰি নাছিলে তেওঁ সেইটো টেংকাত তেওঁ তেল আছিলে সেইটো টেংকাত তেওঁ কাম লগাব নালাগিছিলে তেওঁ কাম কৰাৰ কাৰণে মোৰ টেংকি বাছ হৈ তেওঁ গ'ল আমাৰ সকলো শেষ হৈ গ'ল আৰু তেওঁ সেইটো মানে জনাহেঁতেন তেওঁ সেইটো টেংকিত কাম নকৰে তেওঁ যিখিনি ছুপাৰভাইজাৰ যি আছিলে তেওঁক তাত মোৰ মতে কামটো লগাব নালাগিছিলে কামটো লগালে কিন্তু মোৰ মানুহজন আজি শেষ হৈ গ'ল মোৰ পৰিয়ালটো মোক ছোৱালীজনীৰ পৰা ধৰি সকলো মোক যাতে মোক ভৱিষ্যত মই ন্যায় লাগে মোৰ মানুহজন হেৰি হওক মোৰ পৰিয়ালটো যাতে বিপদত নপওঁ ভৱিষ্যতলৈকে মোক চোৱাটোহে মই বিচাৰিছোঁ আজি যিহেতু আপুনি বোকাখাট থানালৈ আহিছিলে কি বিচাৰিলে মই মানে কি মোৰ ন্যায় মানুহজনেতো হেৰি পাওক মোৰ ল'ৰা ছোৱালীখিনি বা মোৰ ঘৰ সম্পূৰ্ণ মোৰ ছোৱালীজনী 20 বছৰ ল'ৰা 20 বছৰলৈকে দায়িত্ব ল'ব লাগে আৰু মোৰ মা বহুত বুঢ়ী মানুহ হয় তেখেতকো সকলোখিনি হেৰি কৰা মানে ঘৰখনৰ সমস্ত দায়িত্ব মই পিছত একো কৰিব নোৱাৰোঁ মানুহজনৰ অবিহনে সকলোখিনি যাতে মই সহায় পাওঁ মই সেইটোৱে বিচাৰোঁ টেংকাৰ গেৰেজৰ যি কৰ্তৃপক্ষ আছিলে তেখেতসকলে আপোনাক কিবা আশ্বাস দিছে নেকি তেখেতসকলে আশ্বাস মানে এজনে দিছে বাৰু তেখেতে যেতিয়ালৈকে গেৰেজটো চলি থাকিব তেতিয়ালৈকে কিবা এটা মোক মাহিলী দিম কৈছে সেইটো কোনে কৈছে সেইটো মোক তাৰে এজনে কৈছিলে কি নাম বাবুল শইকীয়া তেখেতে মোক বহুত সহায়ো কৰি আছে কিন্তু মই তেখেতে সহায় কৰি আছে বা ভৱিষ্যতলৈ তেখেতে আজি পাৰিছে তেখেত কাইলৈ কিবা এটা হ'লে তেখেতে ৰিস্ক ল'বতো নোৱাৰিব মোৰ ভৱিষ্যতটো কি হ'ব মোৰ ভৱিষ্যতটো সুৰক্ষিতৰ কাৰণে মই আজি থানালৈ আহিবলগীয়া হৈছে আমি ললিত গণ্ডিয়াৰ যিটো দুৰ্ঘটনা নহয় আচলতে এক ধৰণৰ নৃশংস হত্যাকাণ্ড হ'ল কাৰণ এটা অবৈজ্ঞানিকভাৱে সেই ইমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰী NK হাজৰিকাৰ মালিকী স্বত্বাধীন যিটো কোম্পানী এনেকুৱা কাম কৰিব পাৰে বুলি আমি মনত কেতিয়াও ভবা নাছিলোঁ কিন্তু যি দেখিলোঁ যে তেওঁলোকে বহু দিনৰ পৰা এনেকৈ অনৈতিকভাৱে তেওঁলোকে শ্ৰম আইন উলংঘা কৰি যে কাম কৰি আছে অবৈধভাৱে এই কথাটো পোহৰলৈ আহিছে আমাৰ ললিত গণ্ডিয়াৰ মৃত্যুৰ পাছত গতিকে আৰু ডাঙৰ কথাটো হ'ল আজিৰ তাৰিখলৈকে আজি কুপতি তেওঁলোকৰ মালিক পক্ষ NK হাজৰিকাৰ লাইচেঞ্চ হোল্ডাৰ ইঞ্চুৰেঞ্চ হোল্ডাৰ কিন্তু তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা কোনো ধৰণৰ সামান্যতম সঁহাৰিও পৰিয়ালটোলৈ যোগান ধৰা নাই তিলনী পৰহিৰ দিনাখন আমি যেতিয়া উপস্থিত হৈছোঁ তিলনী পাতিছে ৰাইজৰ তত্ত্বাৱধানৰ ৰাইজৰ আচলতে আতিথ্যত ৰাইজৰ শুশ্ৰূষাতহে সেই সম্পন্ন হৈছে এইটো দুৰ্ভাগ্যজনক কথা এটলিষ্ট কেছ মোকৰ্দমা পাছত ঘটি থাকিব মানৱীয় অসমীয়া মানুহৰ যিটো নৈতিক যিটো দায়বদ্ধতা বুলি এটা কথা আছিল ঐতিহাসিকভাৱে সেই সামান্য মৰেলিটিটোকো তেওঁলোকে হেৰুৱাই পেলাইছে NK হাজৰিকাৰ কোম্পানীয়ে কাৰণ সেই তিলনী দিনাখনলৈকে তেওঁলোকে সামান্য এজন মেডিয়েটৰ পঠিয়াই তেওঁলোকৰ সকলো ব্যৱস্থাপনা কৰি দিব নোৱাৰাটো ধিক্কাৰযোগ্য সেইবোৰ পাছলৈ আমি থলোঁ কিন্তু এতিয়া আমি কোনো কাৰণত এইটো ক্ষমা নকৰিম শ্ৰম আইন উলংঘা যিহেতু কৰিছে আজি আমি GD ৰিপৰ্ট উলিয়াব আহিছোঁ PM ৰিপৰ্ট এতিয়ালৈকে ওলোৱা নাই আমি জইণ্ট ডাইৰেক্টৰৰ লগত যোগাযোগ কৰিছোঁ যে PM ৰিপৰ্ট আমাক আজিৰ ভিতৰত আমাক প্ৰদান কৰিব লাগে আৰু দ্বিতীয় কথাটো হৈছে কি এইটো
দুখ লাগিছে এটা কথা মই উন্মোচিত কৰিবৰ কাৰণে আজি সংবাদ মাধ্যমক আজি আমি থানাৰ সন্মুখলৈ সকলোকে সম্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিলোঁ। এই ঘটনাটো আপোনালোকে ন্যায্যতা পাবৰ কাৰণে পৰিয়ালটোৰ লগত গোটেই সকলো স্তৰৰ মানুহে লগ দিব লাগিছিল, কিন্তু শেহতীয়াকৈ এটা ঘটনা ইয়াত সংঘটিত হৈছে, দুৰ্ভাগ্যজনকভাৱে উন্মোচিত হৈছে। অগপ দলৰ নেতৃস্থানীয় লোকসকলে বিশেষকৈ এই কামটোত উঠি পৰি লাগিছে। তাৰে সভাপতি জগত কলিতা ডাঙৰীয়া স্বয়ং ইয়াত খুদ সভাপতি হয়। মানে আমি এইটো কম নেকি যে তেখেতৰ পৰিয়ালটোৰ ন্যায্যতা বিচৰা নাই অগপ দলে বুলি ক'ব লগা বাধ্য হ'ম, কাৰণ খুদ সভাপতিজনে যেতিয়া মিলা মিছা কৰি দলিল এখনত মাত্ৰ কিবা কৰি কেইটামান পইচা পুতৌ কৰি পেলাই পৰিয়ালটোক দিয়াৰ যিটো পোষকতা কৰিছে, তেখেতে নিজে আইনৰ এজন ছাত্ৰ, আইনৰ এজন প্ৰবক্তা হিচাপে অতলে এইটো কৰিব লাগে যে আইনৰ গণ্ডিত তেওঁ যি পাব লগাটো পাব লাগিব, সেইটো স্তৰলৈ নগৈ বিভিন্ন তেওঁৰ মানে ষ্টাফক বা তেওঁৰ প্ৰতিনিধিক পঠিয়াই পেলাই পৰিয়ালবৰ্গক মিছলিড কৰিছে যে কেছ মোকৰ্দমালৈ যাব নালাগে। আৰু এটা কথা কৈছে যে পৰিয়ালটোক যে ইমান ডাঙৰ শক্তিশালী পাৰ্টিৰ লগত তুমি সাধাৰণ পৰিয়ালে কেছ কৰি পেলাই জিকিব পাৰিবা জানো? কাক ভাবুকি দিব আহিছে? কাক ভাবুকি দিব আহিছে বোকাখাতত? আমি কৈছোঁ যে সৰ্বসাধাৰণৰ পক্ষত জীপাল কৃষক শ্ৰমিক সংঘ সদায় আছোঁ আৰু থাকিম। আমি কৈছোঁ সৰ্বসাধাৰণ মানুহৰ ন্যায্যতাৰ কাৰণে কাম কৰিছোঁ, কৰি আহিছোঁ, কৰি থাকিম, আৰু আমি ন্যায্যতা পাই আহিছোঁ, পাব লাগিব। ইয়াত কোনো ধৰণৰ ৰাজনৈতিক চক্ৰান্তৰ বলি হৈ ললিত কন্ধিয়াৰ পৰিয়াল যাতে বঞ্চিত নহয় সেইটো খবৰদাৰ কৰি দিছোঁ। আমি কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু খুদ এই জিলাখনৰ বোকাখাত জিলা অগপৰ সভাপতি আমি জগত কলিতাকো আমি সকীয়াই দিছোঁ। এই বিষয়টোত আপোনালোকে নিশ্চিতভাৱে আমাৰ পক্ষলৈ আহক, এই যে পৰিয়ালটোৰ পক্ষলৈ আহক। তেওঁলোকে কেছ মোকৰ্দমা কৰি ন্যায়সংগতভাৱে ল ভংগ কৰা এই পাৰ্টিক জগৰীয়া কৰি তেওঁলোকৰ প্ৰকৃত কম্পেনচেশ্যন পোৱাৰ সপক্ষে যদি সৎসাহস আছে, যদি জনতাৰ পক্ষত এই দলটো আছে, তেতিয়াহ'লে কাম কৰক। নহ'লে আমি ক'ম যে অগপ প্ৰকৃত সৰ্বসাধাৰণ মানুহৰ ন্যায্যতাৰ সপক্ষে নাই, মালিক পক্ষক উদ্ধাৰ কৰাৰ কাৰ্যত লিপ্ত হৈছে বুলি ক'বলৈ আমি বাধ্য হ'ম। এতিয়ালৈকে কিন্তু ঘোষণা কৰা নাই, কৰিব লগা হ'লে কিন্তু কথা বেয়া হ'ব। উল্লেখযোগ্য যে দুৰ্ভগীয়া পৰিয়ালটোৱে উচিত ক্ষতিপূৰণৰ দাবীত শ্ৰমিক আদালতত গোচৰ ৰুজু কৰাৰ সময়তেই প্ৰাপ্য ন্যায্য প্ৰদানৰ পৰিৱৰ্তে মিলা মিছাৰে বিষয় নিষ্পত্তিৰ অভিসন্ধিত নামি পৰিছে একাংশ লোক। এই সন্দৰ্ভত বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জীপাল কৃষক শ্ৰমিক সংঘই কয় যে এয়া এক নিকৰুণ হত্যাকাণ্ড। বোকাখাতৰ পৰা পল্লৱ শইকীয়াৰ প্ৰতিবেদন, আপডেট নাও।